তো এই মছলা বঢ়িয়া। আপোনালোকে ভালে আছে না? মোৰ শাক বনোৱা ভিডিঅ'বিলাক চাই থাকে ন, অলপ অলপ চালেহে ঠিকে আছে। তো আজি আমি গোগামুখলৈ গৈছিলোঁ পূজাৰ বজাৰ কৰিবলৈ। এই ল'ৰা ছোৱালীখিনি কাপোৰ দুটামান আনি দিলোঁ আৰু এই বৰ বেছি দামী নহয়, থুলমূলকৈ আৰু তাকেহে মানে আমি চব ছাগলী পেটুটো আমি এনেকৈ আজি আপোনালোকক ছাগলী পেটু শাক দেখুৱাম। এই ছাগলী পেটুটো এনেকৈ বইল কৰিছে, তাৰপৰা এই বাইদেউজনী এনেকৈ কাটিব এতিয়া, কাটি পিনি এবাৰ দেখাম বাৰু। ছাগলী পেটু আৰু আলু লগত ধুনীয়াকৈ বনাম আৰু আলু 3টামান বইল কৰি ল'লোঁ। তেলটো পূৰা গৰম হ'ব দি এনেকৈ আমি সিজাই আছোঁ। ক'ত থৈছে? এই ইয়াত পেটুখিনি এনেকৈ আমি ধুনীয়াকৈ কাটি নিমখ দি ধুনীয়াকৈ আমি একদম ধুই ল'লোঁ। ধুই পিনি হালধি দিলোঁ, তাত নিমখ অলপ দিম, তাকে নিমখ অলপ দি ভালকৈ সানি ল'ম। সানি পিনি একদম তেলত দি ধুনীয়াকৈ ভাজি নিমখো দিলোঁ অলপ নিমখ। তো আমি পিঁয়াজটো মানে ৰঙা হৈ ল'ব লাগে। আপোনাৰ যদি পিঁয়াজটো ৰঙা হয় তেতিয়াহ'লে সোৱাদটো বেছি ভাল হয় আৰু। गाइस आज हामी खानुपर्छ खसीको आन्द्रा र भात। खसीको आन्द्रासँग भात खान्छौँ आज। हामी गोगामुख गएको थियौँ, गाउँबाट हामीले खसीको आन्द्रा लिएर आयौँ। अहिले हामीले निमक हर्दी हालेर रेडी बनाएको छ। आलु पनि 2-3टा मुसेर झोल ग्रेभी हुनुको लागि यसलाई हामीले आलु बोइल गरेर ल्याएको। এইটো মছলা আমি ধুনীয়াকৈ লৈ ল'লোঁ, তাৰপৰা পানী অলপ দি গলাই লৈছোঁ। এইটো আপোনাৰ চিকেন মছলা বুলি কয়। চিকেন মছলা এনেকৈ গলাই ল'লোঁ। তাকেহে আপোনালোকে যদি কেতিয়াবা ছাগলীৰ পেটু খাওঁ বুলি ভাবিছে, মেলি ভালকৈ কাটি লৈ আপোনালোকে নিমখ লগত ধুই প্ৰথমতে আনি বইল কৰিব লাগিব। বইল অলপ নিমখ আৰু অলপমান চূণ দি ল'ব। অলপ নিমখ আৰু চূণ দি ল'ব, তেতিয়া মানে চফা হয় বস্তুটো। চফা হ'লে তাৰপাছত কাটি পিনি এনেকৈ আকৌ নিমখ লগত ধুই পিনি এনেকৈ ধুনীয়াকৈ নিমখ হালধি দি এই আমাৰ এনেকৈ সানিব লাগে। এই জ্বলা ধৰিব যে, সেইকাৰণে মানে এই হেতাৰ লগতে সানিছোঁ আৰু। तो ছাগলী पेटू का साथ आलू का झोल, लोगों साथ में होगा रंजीत चावल का भात। खाने में अच्छा लगेगा तो हमको लाइक शेयर कर देगा। तो गाइस এতিয়া আমি এনেকৈ ভাজি ল'লোঁ, এনেকৈ দিছোঁ পেটুখিনি ৰঙা ৰঙাকৈ ভাজি ল'ব লাগিব। আপোনাৰ এই 3 পোৱামান আছে। আপোনাৰ ভালকৈ চফা কৰিব লাগে, ভালকৈ চফা কৰিলে খাই ভাল লাগে মানে। তো আপোনালোকক দেখুৱাই আছোঁ অলপ পিছত কেনেকৈ সিজায়। আমাৰ বৰ্তমান মাংসটো ভাজি এনেকৈ হ'ল, আলু দি দিলে যে, আলু দিয়াৰ কাৰণে অলপ ভাজাটো ডাঠ হৈছে মানে। তাকে এনেকৈ ৰঙাকৈ ভাজি ল'ব লাগে, ভাজিলে আপোনাৰ অলপ সোৱাদ হয়। मेन तो टेस्टी तो हाँ, टेस्टी लगने से मतलब दिल खुश होता है। तो সেইকাৰণে মাংস আৰু আলুটো বইল কৰি লৈ এনেকৈ ধুনীয়াকৈ ভাজিব, মানে খাই যে কি দাম নহয়, আনি মেলি বনাই মেলি খাই চাব। মোৰ ভিডিঅ'টো চাই পিনি বনাব, যদি বনাব নাজানে। আৰু বনাব জানে যদি থেংক ইউ। অলপ পানী ঢালিব লাগিব, মালটো অলপ বস্তুটো সিজিব লাগিব, সিজিলেহে ভাল লাগিবতো।
ছাগলী পেটু ৰেচিপি আমাৰ শাকটো ৰেডি ইয়াত দেখিছেনে ছাগলী পেটু শাক আৰু মাংসৰ বাঢ়ি দিলে ছাগলী পেটু আৰু ভাত ছাগলী পেটু আৰু ভাত খাই কেনেকৈ মজা লাগিব ওলাইছে এয়া মাংস শাক ছাগলী পেটু আৰু ভাত এই প্ৰিয়ংকা বা খাই আছে প্ৰিয়ংকা বা এবাৰ চোৱাচোন কেনেকৈ লাগিছে শাকটো ভাল লাগিছে কি শাক আৰু ভাত অঁ এয়া পাপু দাদা ছাগলী পেটৰ ভাত কেনেকুৱা টেষ্টি নেকি হা টেষ্টি হৈছে বঢ়িয়া পাপু দাদা আৰু প্ৰিয়ংকা ছাগলী পেটৰ লগত ভাত খালে এইটো থেংক ইউ তো দোস্ত ভিডিঅ'বিলাক কেনেকৈ পাইছে জনাব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আমাৰ চেনেলটোৰ নাম হ'ল প্ৰিয়ংকা ব্লগ 2.0 এই আমাৰ প্ৰিয়ংকা বা বুলি ছাগলী পেটু দেখাই দিয়ে ৰেডি ভাল লাগিছে না তো কৈ দিয়াচোন কিবা কিবি ক'ব লগা আছে নেকি তোমাৰ কৈ দিয়া আৰু 2.0 আচ্ছা এনে কৈ দিয়া আকৌ থেংক ইউ চাওঁ এবাৰ চাওঁ এইজনী প্ৰিয়ংকা বা গাইছ এয়া আমি ছাগলী পেটু ভাত খাইছোঁ কেনেকৈ পাইছা গাইছ তো আমাৰ ভিডিঅ'টো কেনেকৈ পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব তো গাইছ ভিডিঅ'টো কেনেকৈ পালে জনাব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আমাৰ ব্লগটোৰ নাম হ'ল প্ৰিয়ংকা ব্লগ 2.0 তো নেক্সট ব্লগত লগ